নমস্কাৰ অনলাইন স্কুল আসামলৈ স্বাগতম জনালো সো আমি আজি হোৱা গ্ৰেড 4 ম্যাথছ কোশ্চেন পেপাৰৰ সলিউশন কৰিম ম্যাথছ পার্ট 2 সলিউশন আমি কৰিম আমি এটো পার্ট 2 হয় আমি আগত লজিক্যাল ৰিজনিং আৰু ম্যাথছৰ মিনিমাম 4টা প্ৰশ্ন কৰিছো আপুনি পার্ট 1 চাই লব আপোনালোকে পার্ট 1 চাই লব সো আমি এটো নেক্সট কৰো নেক্সট কি দিছে 200% অফ 200 মানে 200% কিমান হয় সিম্পল কথা 200% এটা ভিডিও আছে এটো চাই লব শর্টকাট টেকনিক আছে 200% মানে 2 গুণ 2 গুণ বেশি মানে 200% তো চাই লব 2 গুণ কেনেকৈ হয় 200% মানে 200/100 সো কি হ'ব 2 গুণ সো 200 এর 2 গুণ কিমান হ'ব 4 হ'ব 4 হ'ব 2 * 200 কিমান হ'ব সো आंसर টো হ'ব 400 ওকে সো নেক্সট প্ৰশ্নলৈ আহো আমি নেক্সট প্ৰশ্নটো কি দিছে HCF and LCM is 2 to the power 5 and 77 and one of the number is 2. What is the other number? Okay. Okay, এইটো প্ৰশ্নটো অলপ ভুল আছে ভুলকৈ টাইপ কৰিছে কি দি আছে আপোনালোকৰ HCF টো কিমান দি আছে 2 to the power 5 আৰু LCM টো কি দি আছে 2 to the power 5 LCM টো কিমান দি আছে 2 to the power 5 into 7 to the power 3 দি আছে আৰু এটা নাম্বার দি আছে 2 to the power 7 সো আমি অলরেডি শিকাইছিলো আপোনালোকে ভিডিওটো চাই লব ভিডিওটো কি আছে ফর্মুলাটো কি হয় ফর্মুলাটো একদম সহজ হয় HCF into LCM ওকে ৰঙা কালিতে লিখি আছো ৰঙা HCF into LCM equal to A into B A B মানে কি নাম্বার দুটা HCF আৰু LCM টো চাও সো এটো ভুল আছে HCF টো কিমান দি আছে HCF টো দি আছে 2 to the power 5 আৰু LCM টো কিমান দি আছে 2 to the power 7 এটা নাম্বার মানে A to A এর ভ্যালু টো কি হয় 2 to the power 7 সো এটো ফর্মুলাত বহাই দিব আপোনালোকে এটো ফর্মুলাটো কি হয় HCF টো কিমান দি আছে 2 to the power 5 আৰু LCM টো কিমান দি আছে LCM টো কিমান দি আছে 2 to the power 5 into 7 cube A টো কিমান দি আছে 2 to the power 7 B টো ওলাব লাগে what is the other number B টো ওলাব লাগে সো সিম্পল কি হ'ব এটো একটা ইকুয়েশন হৈ গল এই বস্তুটো কত যাব তলত যাব এই বস্তুটো কত যাব তলত আনিব এই বস্তুটো তলত আহিলে কি হ'ব 2 to the power 7 সো আমি জানো A 2 to একে আছে বেস টো একে আছে বেস একে থাকলে পাওয়ার টো ইনটু থাকিলে কি কৰিব লাগে প্লাস কৰিব লাগে সো কি হ'ব 2 to the power 10 হ'ব আৰু তলত আছে 7 কি হ'ব ওপৰত গলে কি হ'ব মাইনাস হ'ব ইনটু 7 কিউব সো 2 to the power 3 into 7 to the power 3 आंसर টো কি হ'ব এটো হ'ব রাইট आंसर ওকে সো নেক্সট প্ৰশ্নলৈ আহো নেক্সট প্ৰশ্নত কি দিছে চাওক নেক্সট প্ৰশ্নটো এটো ঠিক আছে এই প্ৰশ্নটো শুদ্ধ প্ৰশ্নটো এটো হয় এই শুদ্ধ প্ৰশ্নটো এটো চাই এটো চাই লব আগৰ প্ৰশ্নটো ভুল আছে ঠিক আছে শুদ্ধ প্ৰশ্নটো এটো হয় এটো চাই লব নেক্সট স্লাইডত কি আছে চাও the sum of first 20 natural number মানে first natural 20 মানে যোগফল কিমান হয় 20 natural number মানে কি 1 2 3 4 5 এনেকৈ কৰিলে 20 লৈকে যোগফল কিমান হ'ব আপোনালোকে এনে 1 2 কৰি যোগফল কৰিব পাৰে কিন্তু এটো দি নকৰিব AP দি কৰিব অটোমেটিক প্ৰগ্ৰেশন দি কৰিব আমি অলৰেডি ভিডিও আগৰ ভিডিও কেটা চাই লব আমি অলৰেডি এইটো বহুত কেটা মানে প্ৰশ্ন কৰাইছো সো ফর্মুলাটো কি হয় sum equal to n by 2 2a plus n minus 1 whole of d so n to কি number of term কেটা আছে অলরেডি জানো 20 আছে 20 তো number of terms n ভ্যালু to কি হবে n এর ভ্যালু to কি হবে n এর ভ্যালু to হবে 20 এর ভ্যালু to কি হবে এর ভ্যালু to 1 এর ভ্যালু to কিমান হবে 1 হবে এর ভ্যালু to কিমান হবে 1 হবে d2 কিমান ডিফারেন্স to কিমান 1 2 d2 1 হবে d2 1 হবে ঠিক আছে d2 1 হবে সো এইটো ফর্মুলা বহাই দিলে কি হবে n2 হবে 20/2 2 into 1 plus n minus 1 কেটা টার্মস আছে 20 সো 19 into 1 হবে সেটো আপোনালোকে কৰিলে কি হ'ব 10 হ'ব ইয়াত
2 into 1 2 19 plus 2 কিমান হয় 10 into 19 20 21 so আপোনালোকে মানে যোগফল কিমান হ'ব 1 plus 2 plus 3 যোগফল কিমান হ'ব 210 so 210 is the right answer okay আমি নেক্সট প্ৰশ্নলৈ আহো নেক্সট প্ৰশ্নত কি দিয়া আছে চাই ল'ব when you divide 0.003 by 0.3 you get মানে আপোনালোকে 0.003 দি হৰণ কৰিলে কিমান পাব সিম্পল কথা চাওক পইণ্ট কেইটা গুচাই ল'ব পইণ্ট কেইটা গুচালে কি হ'ব 0.003 কেনেকৈ লিখিব 0.003 কেনেকৈ লিখিব পাৰি এটো চাই ল'ব 0.003 কেনেকৈ লিখিব পাৰি 3 by কেইটা শূন্য আছে 1000 আৰু 0.3 কেনেকৈ লিখিব পাৰি 0.3 টো আমি কেনেকৈ লিখিব পাৰি 3 by 10 সো এই বস্তুটো কম্বাইন কৰিলে কি হ'ব এই বস্তুটো কম্বাইন কৰিলে কি হ'ব 3 by 1000 divided by 3 by 10 সো অলৰেডি জানে কি হ'ব এনেকৈ লিখিব পাৰে 3 by 1000 হৰণ 3 by 10 এটো পূৰণ কৰিলে কি হ'ব এটো পূৰণ কৰিলে এটো উল্টা হৈ যাব ঠিক আছে ৰেচিপ্ৰকেল হ'ব আমি ৰেচিপ্ৰকেল বুলি কও ইনটু 10 by 3 3 3 ক্যান্সেল 0 0 ক্যান্সেল সো কি হ'ব 1 by 100 হ'ব 1 by 100 মানে কি 1 by 100 দিয়া থাকিব পাৰে বা 0.01 হ'ব आंसर সো 0.01 ইজ দা রাইট आंसर ওকে আমি নেক্সট প্ৰশ্নলৈ আহো ইটো দিয়া আছে কি x plus x 1 by 4 x plus 1 by x equal to 4 equal to x square কি লাগে এটো চাও এবিলাক প্ৰশ্ন কি কৰিব x square plus 1 by x লাগে এটো কিৰ ফৰ্মুলাত আছে a plus b whole square ফৰ্মুলাৰ ওপৰত এটো বেস কনসেপ্ট সো এটো কেনেকৈ কৰিব x plus 1 by x equal to 4 দুটা সাইড স্কয়ার কৰিব দুটা সাইড স্কয়ার কৰিলে কি হ'ব এটো a এটো b a x square plus 1 by x square होबो plus 2 into x into 1 by x equal to 16 এটো ফর্মুলা আপোনালোকে বুজাব না লাগে এটো বেসিক ফর্মুলা a plus b square plus twice of a b কৰিছো এটো a হয় এটো b হয় এটো কৰিছো সো এটো কি আইবো সাক a বস্তুটো পালে এই বস্তুটো আমি এই বস্তুটোৰ ভ্যালুটো লাগে ঠিক আছে x s cancel so x square plus 1 by x square plus 2 equal to 16 so 2 to ইফালে গলে কি হ'ব মাইনাস হৈ যাব এটো কিমান হ'ব 14 so এইখিনি ভ্যালু কি হ'ব 14 হ'ব so 14 is the right answer আপোনালোকে বুজি না পালে কমেন্ট কৰিব আমি বুজাই দিম নেক্সট দিয়া আছে কি লার্জেস্ট ফ্র্যাকশন সব আমি অলরেডি এবিলাক অলরেডি কৰিছো ভিডিওটো অলরেডি কৰিছো এটো চাই লব বস্তুটো এবিলাক কেনেকৈ উলাব লাগে এবিলাক টেকনিকটো চাই লওক আমি ফ্র্যাকশনৰ যেটো শর্টকাট টেকনিক আছে ভিডিও আছে এটা এটা ম্যাথছৰ সেকশনত আছে চাই লব এটো চাওক 11 আৰু 12 ৰ ডিফারেন্স 1 12 আৰু 13 ৰ ডিফারেন্স 1 13 আৰু 14 ৰ ডিফারেন্স 1 থাকিলে কি হ'ব উপৰৰ যেটো নাম্বাৰ সবতকৈ ডাঙৰ হয় এটো লাৰ্জেস্ট ফ্র্যাকশন হ'ব সবতকৈ কম হলে সৰু হ'ব সো লাৰ্জেস্ট ফ্র্যাকশনটো কি হ'ব লাৰ্জেস্ট নাম্বাৰটো 14 হয় সো এটো সবতকৈ লাৰ্জেস্ট হ'ব সো 14 by 15 is the largest fraction নেক্সট প্ৰশ্নলৈ আহো কি দিছে নেক্সট প্ৰশ্নটো কি দিছে বিজিত bought an item for rupees 800 what amount he should sell the item to make a profit of 20% simple এটো এটা বস্তু বিজিতে কিনিলে কিমান দি 800 দি হি প্রফিট কিমান বনাব লাগিব 20% সো সিম্পল মই কৈছো যে 20% মানে কি কেনেকৈ ক্যালকুলেশন কৰিব চাও ক্যালকুলেশনটো কেনেকৈ কৰিব 20% ইমানৰ 20% আগত উলাই লব ইমানৰ 20% আগত উলাই লব 10% মানে কি 10% মানে মই অলরেডি আগৰ ভিডিও চাই লব শর্টকাট টেকনিক 10% মানে কি এটা শূন্য ইফালে আনিব 80 হ'ব 20% মানে কি 2 into 80 মানে 160 হ'ব হি 800 টি কিনিলে কিমান লাভ কৰিব 160 লাভ কৰিব লাগিব সো কিমান দি বেচিব লাগিব এই দুটা প্লাস কৰিব সিম্পল আপোনালোকে এসপি সিপিজিবি এবাৰ ফৰ্মুলা কেতিয়া মুখস্থ নকৰিব ঠিক আছে এইবিলাক টেকনিক সহজ টেকনিক আপোনালোকে কনসেপ্টটো বুজি লওক কি হয় সো কি হ'ব 06960 960 আমাৰ লগৰ ভিডিও পাব আমি ফৰ্মুলা বহুত কম ইউজ কৰিম
ফৰ্মুলা ইউজ কৰিলে কিছুমান ফৰ্মুলা আপোনালোকে পুট কৰিব নোৱাৰে, ভুল হ'ব। সেইকাৰণে কনচেপ্টটো বুজি ল'ব, কনচেপ্টটো কি হয়, চিম্পল কথা। এইটো বুজি ল'ব কনচেপ্টটো, ঠিক আছে। 20% আমি ওলালোঁ এইটোৰ, তেনেহ'লে 20% ইমান কি 160 টকা লাভ কৰিব। 160 টকা কিমান দি বেচিব লাগিব? 800 অলৰেডি কিনিছে, প্লাছ 160 টকা 960 দি বেচিব লাগিব, তেনেহ'লে সেই 20% লাভ কৰিব। এইটো চাই ল'ব, এইটো কি দিছে 1296 ইকুৱেল টু এক্স স্কুৱেৰ, মানে এক্স স্কুৱেৰৰ ভেলু কি দিছে √1296। এতিয়া ফাৰ্ষ্ট আপোনালোকে √1296 ওলাই ল'ব, পাৰফেক্ট স্কুৱেৰ নেকি, মানে যায় যায় পাৰফেক্ট স্কুৱেৰ। চ' এইটো চাই ল'ব, এইটোৰ স্কুৱেৰ কিহৰ স্কুৱেৰ হয়, 36ৰ স্কুৱেৰ হয়, আপোনালোকে ওলাই ল'ব 36ৰ স্কুৱেৰ হয়। স্কুৱেৰৰ শ্বৰ্টকাট টেকনিক আছে, আমি আমাৰ ভিডিঅ' আহিব শ্বৰ্টকাট টেকনিকটো শিকাই দিম, ঠিক আছে। তথাপি মই কৈ দিওঁ শ্বৰ্টকাট টেকনিক কি হ'ব চাওক। 1 স্কুৱেৰ মানে কি, 1 স্কুৱেৰ মানে 1, 2 স্কুৱেৰ মানে কি 4, 3 স্কুৱেৰ মানে কি 9, 4 স্কুৱেৰ মানে কি 16, 5 স্কুৱেৰ মানে কি 25, 6 স্কুৱেৰ 36, 7 স্কুৱেৰ 49, 8 স্কুৱেৰ 64, 9 স্কুৱেৰ 81 আৰু 10 স্কুৱেৰ হ'ল 100। চ' লাষ্টৰ ডিজিট কেইটা 6 6 আছে, 6 ক'ত আছে, হয় লাষ্টত 6 হ'ব, হয় লাষ্টত 4 হ'ব, যিকোনো এটা হ'ব এইটো লাষ্টত, ঠিক আছে। এইটো চাই ল'ব 1296, 1296। চ' 12 1 2 12, 12 কিহৰ ওচৰত হয়, এইটোৰ ওচৰত হয়, 3 স্কুৱেৰৰ ওচৰত হয়। চ' কি হ'ব 9, 12টো কিহৰ ওচৰত হয়, 4ৰ ওচৰত হয়, 3 হয়, হয় 46 চাই ল'ব, 46 স্কুৱেৰ চাই ল'ব, 36 স্কুৱেৰ চাই ল'ব কিমান হয়, সেনেকৈ কেলকুলেশ্যন কৰিব। চ' এইটো দিয়া আছে, ঠিক আছে। আমি এইটো আমাৰ এইটো ভিডিঅ' আহিব, ভিডিঅ'টো আমি সুন্দৰকৈ বুজাই দিম, তাতে চাই ল'ব ডিটেইলছটো আমি কেনেকৈ স্কুৱেৰ শ্বৰ্টকাট টেকনিকত শিকিব পাৰোঁ। চ' √196 কিহৰ স্কুৱেৰ হয়, 36 স্কুৱেৰ হয়, এক্সৰ ভেলু হ'ল 36। চ' আকৌ এক্স স্কুৱেৰটো ওলাবৰ কাৰণে আকৌ স্কুৱেৰ ৰুট কৰিব লাগিব 36, এক্সৰ ভেলুটো কি হয় 6 হ'ব। চ' 6 ইজ দ্য ৰাইট এনচাৰ। চ' 6 ইজ দ্য ৰাইট এনচাৰ, ঠিক আছে। নেক্সট প্ৰশ্ন আমি লৈ আহোঁ। নেক্সট প্ৰশ্নটো কি দিছে, এইটো হয় ইকুৱেশ্যন হয়, চিম্পল কথা, এইটো আপোনালোকে কৰিব লাগিব ইফালে, ঠিক আছে। ঠিক আছে চাওক, আপোনালোকে ফাৰ্ষ্টত কি এল চি এম ওলাব লাগে। 5 আৰু 10ৰ এল চি এম কিমান, 5 10ত আছে নে নাই, অলৰেডি শ্বৰ্টকাট টেকনিক শিকাই দিছোঁ, এল চি এম আছে, তেনেহ'লে এল চি এমটো ডাইৰেক্ট কি হ'ব 10 হ'ব, এল চি এমটো কি হ'ব 10 হ'ব। চ' 5 2 4 2 8 হ'ব, মাইনাছ আছে মাইনাছ থাকিব, 10 10 3 হ'ব, ইকুৱেল টু এক্স প্লাছ এইটো 1.5 কি হ'ব, এইটো কেনেকৈ কৰিব লাগে 2 × 1 কৰিব প্লাছ 1, এইটো এনেকুৱা টেকনিক হয়। 2 × 1 + 1 2 + 1 3/2 হ'ব, এইটো কিমান হ'ব 3/2 হ'ব। 8 - 3 কি হ'ব 5/10 ইকুৱেল টু এক্স প্লাছ 3/2, ঠিক আছে। আপোনালোকে 5 হাফ হ'ব, এক্সটো লাগে আমাৰ, এক্সটো লাগে, আপোনালোকে কি কৰিব, এক্সটো লাগে আপোনালোকে এক্সটো ইফালে ৰাখি এইটো ইফালে আনিব, এইটো ইফালে আনি কি হ'ব 1/-3/2 ইকুৱেল টু এক্স। চ' 2 কমন, এল চি এম হয় 1 - 3 -2/2 ইকুৱেল টু এক্স। চ' কাটাকাটি কৰিলে কি হ'ব, এক্সৰ ভেলুটো কিমান হ'ব, এক্সৰ ভেলুটো -1 হ'ব, -1 ইজ দ্য ৰাইট এনচাৰ, -1 ইজ দ্য ৰাইট এনচাৰ, অ'কে। নেক্সট ভিডিঅ'লৈ আহোঁ। হোৱাট ইজ দ্য ৰেট চিম্পল ইণ্টাৰেষ্ট অফ ₹600 এট দ্য ৰেট অফ 5% পাৰ এনাম। এইটো প্ৰশ্নটো অলপ ভুল দিয়া আছে, প্ৰশ্নটো কি যে হোৱাট ইজ দ্য চিম্পল ৰেট অফ, এইটো মান্থত 1 মান্থত চিম্পল ৰেট অফ ইণ্টাৰেষ্ট কিমান হ'ব, 1 মান্থত, এইটো প্ৰশ্নটো এনেকৈ হ'ব হোৱাট ইজ চিম্পল ৰেট অফ ইণ্টাৰেষ্ট ফৰ 1 মান্থ এট দ্য ৰেট অফ 5% পাৰ এনাম। এট দ্য ৰেট অফ 5% দিয়া থাকিব, 5% দিয়া নাথাকিলে আপোনালোকে ভাবিব লাগিব যে 5% 12 ইয়ৰ কয়। এইটো আপোনালোকে ফৰ্মুলা অলৰেডি জানো, PTR/100, PTR প্ৰিন্সিপালটো কি হয় 600 হয়, টাইমটো কিমান হয় 1 ইয়াৰত ধৰক, ৰেটটো কিমান হয় 5 হয়, বাই 100 কেঞ্চেল 6 5 30, মানে 1 বছৰত 30 টকা দিব লাগে, তেনেহ'লে 1 মাহত কিমান দিব লাগে, 12 মাহত দিব লাগে 30 টকা, 1 মাহত কিমান দিব লাগে 30/12। এইটো কেলকুলেশ্যন কৰিলে আপোনালোকে পাই যাব, 12 × 24 1 পইণ্ট চামথিং হ'ব, এইটো কেলকুলেশ্যন কৰি ল'ব, ঠিক আছে। নেক্সট, ঠিক আছে, এইখিনি আমি প্ৰশ্ন পালোঁ। চ' আশা কৰোঁ আপোনালোকে বুজি পালে, আপুনি বুজি নাপালে আমাৰ লগত কমেণ্ট দিব।
আৰু আপোনালোকে আৰু বেলেগ প্ৰশ্ন মনত থাকিলে আপোনালোকে কমেণ্ট কৰিব, আমি প্ৰশ্নকেইটা সলিউশ্যন কৰি দিম। ওকে, আমাৰ চেনেল অনলাইন স্কুল আছাম চেনেল ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰিব। ওকে।